ডিগবৈত আন্তৰ্জাতিক লায়ন্স ক্লাবে SCS প্ৰাৰ্থীক জনালে অভিনন্দন। আন্তৰ্জাতিক লায়ন্স ক্লাবৰ ডিগবৈ চেপ্টাৰৰ উদ্যোগত শুকুৰবাৰে বৰবিলস্থিত স্থায়ী প্ৰেক্ষাগৃহত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। সভাপতি যদু গগৈ, সম্পাদক ৰাজু ৰাজ সোণোৱাল, কোষাধ্যক্ষ শ্ৰীমান হাজৰিকা, প্ৰাক্তন সভাপতি গোপাল চন্দ্ৰ দাস, ডক্টৰ প্ৰভাত চন্দ্ৰ শৰ্মা, অভিভাৱকৰ উপস্থিতিত SCS প্ৰাপ্ত বিথপী গগৈ, অপৰাজিত গন্ধিয়া, দিনমণি খনিকৰ, পল্লৱী শইকীয়া, ঋষভ ফুকন, স্বৰ্ণিকা মেজ, দীপেন্দ্ৰ চেত্ৰী আৰু দৰ্শন উপাধ্যায়ক ফুলাম গামোচা, উপহাৰ আৰু অভিনন্দন পত্ৰৰে লায়ন্স ক্লাবৰ বিষয়ববীয়ে সম্বৰ্ধনা জনায়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। তাৰ পৰা আকৌ দিল্লীলৈ গৈ পেলাই প্ৰিপেৰেশ্যন কৰিছিলে। UPSCও ট্ৰাই কৰিছিলে, ক্লিয়াৰ কৰিব নোৱাৰে, ফাৰ্ষ্ট এটেম্প আছিলে। আৰু এই এটেম্পত APSCও ফাৰ্ষ্ট এটেম্প আছিলে, ক্লিয়াৰ কৰিছে। আমি আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভৱিষ্যতেও। আৰু তাৰ লগতে মই আজি নাজানো কিমানখিনি সাফল্য লাভ কৰিছোঁ জীৱনত, কিন্তু যি পাইছোঁ যি নাপাইছোঁ তাৰ বাবে মই কিজানি বহুত নিজকে 20% মোৰ হয়, ক্ৰেডিটটো মই নিজক দিম। বাকী সকলো মোৰ মা, মোৰ দেউতাই যিটো সপোন দেখিছিল, মোৰ অফিচৰ যিসকল কলিগ, তেওঁলোকে যথেষ্ট সহায় কৰিছে। আৰু তাৰ লগতে মই কোচিং লৈছিলোঁ SPM IS একাডেমীত। তাত যিসকল শিক্ষাগুৰু, তেওঁলোকেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। যেতিয়াই মোৰ মনটো অলপ ডিমটিভেট হৈ যাওঁ, তেতিয়া মই ফিল কৰোঁ যে মই যিমান কষ্ট কৰিছোঁ তাতকৈ কিজানি তেওঁলোকে 100% বেছি কষ্ট সেই ফেকাল্টিসকলে কৰে। যিসকলে কোচিং লয় তেওঁলোকে জানিব, আমাতকৈ বেছি তেওঁলোকে ডেডিকেশ্যন এটা দেখুৱাব লগা হয়। প্ৰত্যেক মুহূৰ্তত আপডেটেড থাকিব লাগে, কাৰেণ্ট এফেয়াৰ্ছ হওক বা যিখিনি ছাবজেক্ট হওক, সকলোখিনি তেওঁলোকৰ ফিংগাৰ টিপছত থাকিব লাগে। আৰু ইঞ্জিনিয়াৰিং কলেজ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, জালুকবাৰী, গুৱাহাটীৰ পৰা কৰিছোঁ, কেমিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত। আৰু যদি মই গোটেই চিভিল ছাৰ্ভিচেছৰ জাৰ্ণিটো কওঁ, এইটো একচুৱেলি মোৰ চাইল্ডহুড ড্ৰিম আছিল যে মই প্ৰশাসনিক সেৱাত যোগদান কৰিম বুলি। আৰু এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিল। জাৰ্ণিটো একচুৱেলি মোৰ স্কুলত পৰাই ষ্টাৰ্ট হ'ল। মই আমাক সৰুতে মা দেউতাই সদায় ক্লাছ 1ৰ পৰাই খুব কম্পিটিশ্যনছত লৈ যায়। ডিবেটিং হওক, কুইজ হওক, ডান্স হওক। এনেকুৱা হয় যে ক্লাছ 1ত মই মোৰ ফাৰ্ষ্ট এক্সটেম্পৰ স্পীচ দিছিলোঁ, আকস্মিক বক্তৃতা। আৰু তাত মোৰ ফাৰ্ষ্ট যোনটো টপিক আহিছিল পেন, আৰু তাত মই ষ্টাৰ্ট কৰিছিলোঁ যে পেন ইজ মাইটিয়াৰ দেন ছ'ৰ্ড। আৰু তাৰপৰা ষ্টাৰ্ট কৰি আজি এই দিনটো। আৰু কৰিছিলে। তাৰপিছতে অকণমান ঘৰুৱা আৰ্থিক অৱস্থা আমাৰ ঠিক নাছিলে। এনেকুৱাতে সি চাকৰিত যোগদান কৰিছিলে বেংক অফ আমেৰিকা। তাতো সি 1.5 বছৰমান সি চাকৰি কৰিলে। তাৰপৰা আকৌ সি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে JNUত মাষ্টাৰ ডিগ্ৰী কৰিলে। JNU মাষ্টাৰ ডিগ্ৰী কৰি পিনি নেট কৰিলে, PhDও কৰিছিলে। তাৰপিছত সি ট্ৰাই কৰি আছিলে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত। তাৰপিছত এখন কলেজত সি সোমালেগৈ, শ্বিলঙত কৰিছিলে। ষ্টিফেন্স কি আছিলে কলেজখনৰ নাম পাহৰিছোঁ। সেইখন কলেজত সি প্ৰফেচৰ কৰিছিলে, এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে। তাৰ কৰি তাৰপিছত আকৌ তাই ৰিজাইন দিয়া নাই, নকৰোঁ মই সেইটো। তাৰপৰা সি এই 1 years আকৌ এইটো প্ৰিপেৰেশ্যনত লাগিলে, প্ৰিলিমছ ক্লিয়াৰ কৰিলে, মেইনছ ক্লিয়াৰ কৰিলে। এতিয়া ভাইভাটো সেনেকৈ নিৰ্বাচিত হ'ল। ভগৱানসকলে আশীৰ্বাদত, আপোনালোকৰ ৰাইজৰ সকলো আশীৰ্বাদত আজি এজন প্ৰশাসনিক বিষয়া হিচাপে। PhDৰ কথা ইমান গম পোৱা নাছিলোঁ। মই কলেজত থাকোঁতে বেলেগৰ মুখৰ পৰা শুনিছিলোঁ। তেতিয়া মই অলপকৈ বেলেগৰ মুখৰ পৰা শুনি তেনেকৈ নিজে ৰিচাৰ্চ কৰাৰ পিছত গম পালোঁ। ডিগ্ৰী লাষ্ট ছেমিষ্টাৰত মই গম পালোঁ কমপ্লিট APSCৰ বিষয়ে। তেতিয়া মই SPMৰ কথা শুনিছিলোঁ। তাৰপিছত মই SPM জইন কৰিম বুলি ভাবোঁতেই মই মিছ ইণ্ডিয়া ইউনিভাৰ্ছত মই চিলেক্ট হৈ গ'লোঁ। তেনেকৈ মই টপ 20লৈকে গ'লোঁ। তাতে মোৰ কম্পিটিটৰ্ছ বহুত আছিলে। মই টপ 10লৈকে চিলেক্ট হৈছিলোঁ। তো তাৰপাছত তাৰ পৰা আহি মই মডেলিঙতে ইমান জড়িত হৈ গ'লোঁ যে মই এইপিনে ধ্যান দিবলৈ পৰা নাছিলোঁ। তাৰপিছত 2022ত মই SPMত জইন হ'লোঁ, 2022 বেটছত। তেতিয়া
কনচিষ্টেণ্ট হ'বলৈ আৰু মই সেইটো লৈয়ে সদায় আগবাঢ়ি গ'লোঁ কনচিষ্টেণ্ট মানে তেওঁলোকে সদায় নিউজ পেপাৰ এনালাইচিছ চাবলৈ কৈছিলে লাগিলে মই মডেলিঙে কৰি থাকোঁ বা কিবা বেলেগ কামে কৰি থাকোঁ তেওঁলোকে সদায় কৈছিলে যে যিটো কাম হয় সদায় 1 ঘণ্টা দিওঁ বা 2 ঘণ্টা দিওঁ সদায় সেই 1 ঘণ্টা 2 ঘণ্টা পঢ়াৰ কাৰণে ৰিজাৰ্ভ থ'বলৈ সেনেকৈ কৰি কৰি আজি ইমানখিনি পালোঁহি অতি প্ৰাউড ফিল কৰিছোঁ নিজৰ কাৰণে মোৰ গোটেই জাৰ্ণিটো এণ্টাৰটেইনমেণ্টে আছিলে ক'বলৈ গ'লে মই খুব এনজয় কৰিলোঁ গোটেই জাৰ্ণিটোত কষ্ট ক'বলৈ গ'লে মেইনছৰ টাইমত অলপ কষ্ট হৈছিলে কাৰণ আৰু দৰ্শনৰ বিশেষভাৱে ডক্টৰ প্ৰমোদ শৰ্মা আমাৰ প্ৰিয়ম কাশ্যপ আৰু আমাৰ ল'ৰাটো একেলগে পঢ়া কাৰ্মেলত আৰু তাৰপিছত DPSত পঢ়িলে DPSৰ পৰা ক্লেট দিলে হায়াৰ ছেকেণ্ডেৰী পিছত 12 পিছত কমন ল' এডমিশ্যন টেষ্ট দি পেলাই নেশ্যনেল ল' ইউনিভাৰ্চিটি আমিনগাঁৱৰ পৰা ডিগ্ৰী কৰিলে তাৰপিছত NLSU আমাৰ বেংগলোৰৰ পৰা সি মাষ্টাৰ কৰিলে ইয়াৰ লগতে আৰু সেই মাষ্টাৰ কৰি থকা সময়তে তাৰ প্ৰিলিম যেতিয়া আছিল মানে সি মাষ্টাৰ এডমিশ্যন লৈছিলে বেংগলোৰত বা প্ৰিলিম তেতিয়াই মানে যিহেতু ফৰ্ম ফিল আপ কৰা হৈছিল প্ৰিলিম দিবৰ কাৰণে সি আহিলে তিনিচুকীয়া কলেজত আমি লৈ গ'লোঁ ছানডে কৰিছিলে আগদিনাখন আহিলে প্ৰিলিমটো দিলে আকৌ পিছদিনাখন সি গুচি গ'ল যিহেতু সেৱা আয়োগৰ ডিগবৈ আমাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী বুলি কৈছোঁ অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনে নিৰ্বাচিত কৰিছে সেই লোকসকলক আমাৰ লায়ন্স ক্লাবে আজি ইয়ালৈ আনি তেওঁলোকক অভিনন্দন জনাইছে ইয়াৰ ভিতৰতে আমাৰ 7জন তেনেকুৱা বিষয় আছে বিভিন্ন পৰ্যায়ৰ নামখিনি আপোনালোকক মই ঠাউকতে ক'ব পাৰোঁ এগৰাকী হৈছে তৃতীয় স্থান পোৱা আপোনাৰ বিথপী গগৈ ইয়াৰ ভিতৰতে অসম APSৰ মাধুৰ্য ফুকন ঠিক সেইদৰে দীনামণি খনিকৰ আমাৰ পল্লৱী শইকীয়া মই তেওঁলোকৰ ৰেঙৰ পজিশ্যন পোৱা নাই আৰু আপোনাৰ দীপাংকৰ চেত্ৰী এইসকল আছে অপৰাজিতা গন্ধী আছে ইয়াৰ ভিতৰতো UPSCয়ে কণ্ডাক্ট কৰা জিঅ'লজিকেল ছাৰ্ভেৰ এগৰাকী ছাত্ৰী তেওঁৰ নাম হৈছে চয়নিকা মেছ তেওঁলোকক আমি সমন্বয় জনালোঁ লায়ন্স ক্লাবৰ সমূহ বিষয়ববীয়াই সেই বিষয়সকলক ভৱিষ্যতে যাতে মানৱ সেৱাত সমাজৰ সেৱাত উৎসৰ্গিত কৰিব পাৰে তেওঁলোকক আবেদন জনায় তেওঁলোকক প্ৰাৰ্থনা জনায় আৰু তেওঁলোকো নিজৰ জীৱন পৰিক্ৰমাৰ বিষয়ে সভাত উপস্থিত থকা সকলোকে কিদৰে এই পৰ্যায় তেওঁলোকে পালেগৈ এই সম্পৰ্কে তেওঁলোকে অৱগত যে ধন্যবাদ